আজি মই সেলফ ইম্প্ৰুভমেণ্টৰ 5 নম্বৰ দিনটো হয়, কিন্তু মই 4 নম্বৰ দিনটো নবনালোঁ। কিন্তু আজি 5 নম্বৰ দিনটো পুনৰ বনাওঁ, যিহেতু মই এটা অভ্যাসলৈ পৰিণত কৰিব বিচাৰিছোঁ। গতিকে যিহেতু কালি মই ডিচিপ্লিন ব্ৰেক দিলোঁ, দিয়াৰ ফলত কিছুমান নিগেটিভ ইম্পেক্ট পৰিছে, মানে সম্পূৰ্ণ পৰা নাই যিকে নহওক। কিন্তু সেলফ ইম্প্ৰুভমেণ্ট বনোৱাৰ পাছত কিছু মই পৰিৱৰ্তন দেখিছোঁ, বিশেষকৈ পঢ়াৰ কাৰ্যটো। যে এটা ডাঙৰ এইম লৈ যিহেতু মই পঢ়ি আছোঁ, তাৰ কাৰণে যে কষ্ট যে কৰিব লাগে, সেই কথাটো মোৰ মগজত ভালকৈ আহি গৈছে। হয়, 2 নম্বৰ কথাটো হ'ল যে কথা বতৰা পাতোঁতে, যিকোনো কথা বতৰা তেওঁতে অকণমান সাৱধান যে অৱলম্বন কৰিব লাগে, তাক অকণমান দেখা গৈছে। লাগিলে মনে থাকিবা বা চুপচাপ লাগি থাকিবা, কিন্তু যি মন যায় তাকে নক'বা। কোনো প্লেন নোহোৱাকৈ কথা বতৰাবোৰ নক'বা। আৰু যদি মই কওঁ নহয়, তেতিয়াহ'লে সেইটো পাছলৈ এটা বিপদ পৰা যায়। সেইটো গতিকে বৰ্তমান যিজনে ভুগি আছোঁ, আগত হৈ যোৱাবোৰে কাৰণে ভুগি আছোঁ। কিন্তু মই যিহেতু হৈ গ'ল, তাক শুধৰণি কৰিব পৰা নাযায়। কিন্তু বৰ্তমানটো মই ঠিক কৰি যাওঁ, যাতে পাছৰখিনিলৈ যাতে মোৰ যাতে প্ৰব্লেম নহয়। গতিকে বৰ্তমানটো যিটো কৰিব লাগে, সেইটো ভালকৈ কৰি যাম, সেইখিনি কথা। আৰু কথাটো হ'ল যে আজি তুমি কি কৰিছিলা? আজি মেথছ নপঢ়িলা, ইংলিছ নপঢ়িলা, জেনেৰেল নলেজ পঢ়িছা, হয় মানি লৈছোঁ, জেনেৰেল নলেজ পঢ়া হৈছে। আজি ৰিজনিঙৰ মই কি কৈছোঁ, ভিডিঅ' বনাইছোঁ আৰু আপলোড দিছোঁ। লগতে টেটৰ কাৰণে মই বস্তুবোৰ অকণমান চাইছোঁ আজি। গতিকে এইটো এটা পজিটিভ কথা হয়, আৰু সেইটো কিন্তু মই ধাৰাবাহিকতা ৰাখিব লাগিব। কাইলৈ দিনটো মই কেনেকৈ পাৰ কৰিম? কাইলৈ দিনটো মই পাৰ কৰিম, ৰাতিপুৱাৰ 5টামান বজাত উঠি মই ধ্যান কৰিম। লগতে আৰু 8:30 মানলৈকে একদম পঢ়িম। কালি ৰাতিপুৱা টিউশ্যন নাৰাখোঁ মই, হয়, ৰাতিপুৱা নাৰাখোঁ টিউশ্যন। 8টা বজালৈ 8:30 বজালৈকে পঢ়িম। পঢ়ি কৰি স্কুলত ক্লাছ কৰিব যাম, আৰু তাত ক্লাছটো কৰি যদি ৰিজাল্ট শ্বীটৰ কাম যদি কৰিব লগা হয়, এঘণ্টামান সময় দি তাৰ পৰা পুনৰ গুচি আহিম, আৰু মই পুনৰ অকণমান লাগি আকৌ ক্লাছটো কৰিব যাম। কালি দিন তেনেকৈ প্লেন আছে। তাৰ পাছৰ সময়খিনি টিউশ্যন কৰোঁতে সময়খিনি গুচি যাব, হয়। কিন্তু যি কি নহওক, কিন্তু কামবিলাক প্লেনৰ দ্বাৰা কৰাটো ভাল আৰু সেইটো কথাবিলাক মই বুজি পাইছোঁ, যে যদি প্লেন যদি নহয় আৰু সেইমতে সেই কামবিলাক কৰাটো উচিত নহয়, সেইটো কথাবিলাক। আৰু সেইদিনাখন কথা কিছুমান কৈছিলোঁ যে আনৰ বিষয়ে ক'ব নালাগে। গতিকে সেইটো মই কাৰ্যকৰী কৰিছোঁ। আনৰ বিষয়ে নকওঁ, পজিটিভ হওক নিগেটিভ হওক নকওঁ, চুপচাপ লাগি শুনি থাকোঁ কথাবিলাক। গতিকে সেইবিলাক কথাবিলাক যি কি নহওক, কামবিলাক যাতে যাতে হয়, গতিকে সেই কথাবিলাক আমি ধ্যান দিব লাগিব, আৰু ধ্যান দিয়াটো অতি জৰুৰী হয়। গতিকে কি কাম কেনেকৈ কৰিব লাগে, সেইটোখিনি মই সংকল্প বনাই লৈছোঁৱেই, হাৰ নামানো। গতিকে পঢ়িমেই। এতিয়া আগত যিবিলাক বস্তু পঢ়িলোঁ, সেইখিনি বস্তু পুনৰ ৰিভিজন কৰাৰ আৰম্ভ কৰিছোঁ। এতিয়া ৰিভিজনখিনি কৰি হোৱাৰ পাছত আকৌ যেতিয়া পুনৰ ৰিভিজন কৰিম, তেতিয়া পৰীক্ষাটোৰ কাৰণে মই এটা ভাল প্ৰিপাৰেশ্যন যিহেতু হ'ব, তাৰপিছত মই মক টেষ্ট আৰু দিম। মক টেষ্টৰ পৰা যিমান নম্বৰ উঠে, সেইটো মই পুনৰ ইম্প্ৰুভ কৰিবলৈ যত্ন কৰিম। কৈছিলোঁ নহয়, SSCGLৰ 60টা প্ৰশ্নৰ মই কাৰেক্ট কৰিম টায়াৰ 1ত, যিহেতু আমাৰ ST কোটা হয়। গতিকে সেই কথাটো ধ্যান দি প্ৰিপেৰেশ্যনটো লাগিব। কিন্তু আৰু টেটতো ভাল এটা মাৰ্কছ ৰাখিব লাগিব। বিশেষকৈ মগজত যিটো প্লেন আহি আছিলে, সেই কামটো মই কৰিব লাগিব। এতিয়া আছামিজ ছেকশ্যনটো আমাৰ ইজি হয়, মই পেপাৰখন চাই বুজি পাইছোঁ। গতিকে আছামিজ ছেকশ্যনটো মই ক্লিয়াৰ কৰিব লাগিব। কিন্তু কিতাপ নাই, যদি কিতাপ নাই, দেন ইউটিউবৰ ভিডিঅ' চোৱা, আৰু ইউটিউবৰ ভিডিঅ'ৰ সহায়তে পঢ়া বস্তুবোৰ চাই থাকা। তেতিয়া কি হয়, কামত দিব। আৰু নোটছ বনাব লাগিব। মই যিহেতু বনোৱা নাই, বনাম। কিন্তু
লগতে ছায়েন্সটো যদি চাওঁ চিটেট আৰু চিজেল দুইটাৰ কাৰণে হৈ যাব। দুইটাই অকণমান গভীৰভাৱে পঢ়িব লাগে, অকণমান সামান্য পৰিমাণে বেলেগ হয় সেইটো মানে। ইয়াত মানে কি হয়, চিটেটৰ যিবোৰ ছায়েন্স আহে সেই ছায়েন্সবোৰ সাধাৰণতে কি হয় ক্লাছ 7, 8, 9, 10 লেভেলৰ আহে মানে তাত যিবিলাক আছে। গতিকে আমি 6, 7, 8, 9 যিবোৰ ছায়েন্স আছে তাক আমি ভালকৈ চাব লাগিব, সেইটো হিচাপত চালেই হ'ল। বাকীখিনি ছায়েন্সৰ চিজেলৰ কাৰণে বাকী যিখিনি চাব লগা আছে সেইখিনি ভালকৈ চালে হ'ল। আৰু এটা কথা, মই সেইটো কাম কৰা নাই, ভোকেব কিন্তু মই কৰা নাই, কিন্তু ভোকেব ক্লিয়াৰ কৰা নাই। ইংলিছ ছেকশ্যনটো মই চাম বুলি ভাবিছিলোঁ, কিন্তু চোৱা হোৱা নাই আজি। যিখিয়ে নহওক কাইলৈ কিন্তু চাম মই, সেইটো প্লেন ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বৰ্তমান কিমান সময় হৈছে সেইটো চাওঁ। 11:06 হৈছে। 11:06 মই আজি বনাইছোঁ, খেলি মেলি হৈ বনাইছোঁ মানে, নবনাওঁ বুলি কয় মনটোৱে, কিন্তু তথাপিও মই বনাইছোঁ ভিডিঅ'। আৰু এটা কথা, কাইলৈ সোমবাৰ, যিহেতু সোমবাৰ ব্ৰত নামানে মানুহে, কিন্তু সোমবাৰ সেয়ে ভাবিছোঁ সোমবাৰ নামানো একদম মঙলবাৰে মানিম, ব্ৰতটো কমপ্লিটলি অঘনে থাকিম। সেইটো মানে কষ্ট হ'ব মানি লৈছোঁ, কিন্তু মঙলবাৰে মানিম মানে। আজি ভিডিঅ' ইমানটোৱে সমাপ্ত। ধন্যবাদ।